তোমালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ বৃত্ত চেপ্টাৰ নম্বৰ 10 এই বৃত্ত চেপ্টাৰটো কমপ্লিট বুজাই দিম। একদম পৰীক্ষাত আহিবলগীয়া যি বস্তু আছে গোটেইবোৰ বুজি পাই যাবা। কমপ্লিট ভিডিঅ'টো চাবা আৰু ভিডিঅ'টোত মই যি কথা কওঁ সব তোমালোকে নোট কৰি যাবা বহি এখনত, কাৰণ সেইখিনি বস্তু পিছত পঢ়ি ল'লে তোমালোকৰ সেইখিনিয়ে পৰীক্ষাত আহিব। ঠিক আছে, আৰু বহুতে উদাহৰণবিলাক নকৰাই, মানে তোমালোকৰ পাঠত থকা যিবিলাক উদাহৰণ অকল এক্সাৰচাইজবিলাক কৰে বহুত টিচাৰে, কিন্তু তোমালোকে সদায় উদাহৰণবিলাক পঢ়িবা। আৰু মোৰ ভিডিঅ'বিলাকত মই সদায় উদাহৰণ কৰাই দিওঁ, কাৰণ চোৱা তোমালোকে যদি মোৰ ভিডিঅ'বোৰ ফ'ল' কৰা আৰু মই যি কওঁ সেইবিলাক লিখি যোৱা, সেইখিনি পঢ়িলে পৰীক্ষাত তোমালোকৰ মেথছত 100 পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। ঠিক আছে, কাৰণ মই নিজেও পাই থৈছোঁ, চ' মই নিজে জানো ন কেনেকৈ ভিডিঅ'বিলাক মানে বনাব লাগে তোমালোকৰ কাৰণে। গতিকে ভালকৈ ফ'ল' কৰিবা। আৰু কোনোবাই যদি আমাৰ হোৱাটছএপ গ্ৰুপটোত নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তলত, হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব পাৰিবা। আৰু এটা কথা কি, তোমালোকৰ কাৰণে মই সোনকালে মানে আৰু কেইদিনমান পিছতে আৰু মেট্ৰিকত আগতে অহা যোনবিলাক প্ৰশ্ন হয় আৰু যোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবাৰ যোনসকলে মানে মেট্ৰিক দিব, চ' সেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এটা ছিৰিজ লৈ আহিম, তাত তোমালোকৰ মেথছ থাকিব, ছায়েন্স থাকিব আৰু এডভান্স মেথছ, 3টা ছাবজেক্ট। পূৰা ধুনীয়া ছিৰিজ হ'ব, অকল তাত কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম। চ' গতিকে সেইখিনি কেতিয়া হ'ব, যেতিয়া মোৰ ইউটিউব চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব। চ' তোমালোকে এতিয়া যিমান পাৰি নিজৰ ফ্ৰেণ্ডছবোৰৰ মাজত শ্বেয়াৰ কৰা। গতিকে আমি প্ৰথমতে বৃত্তৰ বিষয়ে জানি ল'ব লাগিব। মানে বৃত্তটো তোমালোকে আগতে পাইছে, বৃত্ত মানে তাত কিন্তু কিছুমান টাৰ্ম তোমালোকে শিকা নাই, কিছুমান শব্দ বৃত্তৰ মানে পাহৰি যাব পাৰে, সেইখিনি মই পঢ়াই দিওঁ। চোৱা, প্ৰথম ধৰা বৃত্ত এটা আঁকি ল'লোঁ, হৈ গ'ল। এই মাজৰ বিন্দুটো কি বুলি কয়, এইটো ধৰা অ', বিন্দুটো কি হয়, কেন্দ্ৰ। এইবিলাক তোমালোকে জানাই, কিন্তু কিছুমানে পাহৰি গৈছে, সেইটো কাৰণে মই পঢ়াই দিছোঁ। মাজৰ বিন্দুটোক কোৱা হয় কেন্দ্ৰ। এতিয়া বৃত্তৰ যিকোনো দুটা বিন্দু লগাই দিলে যোনডাল ৰেখা হয়, যিকোনো দুটা লগালে হ'ল, এনেকৈ যিকোনো দুটা বিন্দু লগাই দিয়া, সেইকেইডালক কি বুলি কোৱা হয় জানানে, জিয়া। আগতে পাইছা, মানে বৃত্তৰ যিকোনো দুটা বিন্দু লগাই দিলে হ'ল, জিয়া। ঠিক আছে, জিয়াটো পালোঁ। ইয়াৰ পিছত কেন্দ্ৰৰ পৰা যদি তুমি বৃত্তটোলৈ ৰেখা টানা, এইডালক কি বুলি কোৱা হয়, ব্যাসাৰ্ধ। যোনে পাহৰি গ'লা ভালকৈ বুজি লোৱা, ব্যাসাৰ্ধ। তাৰপিছত একদম কেন্দ্ৰৰ মাজেৰে যোৱা আৰু দুইফালে টাচ কৰিব লাগিব, এইডালক কি বুলি কোৱা হয়, ব্যাস। এইখিনি বস্তু জানে, ব্যাসটো ব্যাসাৰ্ধৰ দুগুণ হয়, ব্যাসটো দুগুণ হয় ব্যাসাৰ্ধৰ। ঠিক আছে, এইটো বস্তু মনত ৰাখিবা, ব্যাসটো দুগুণ হয় ব্যাসাৰ্ধ, মানে এইটো যদি r হয়, এইটো যদি d হয়, d = 2 × r হৈ গ'ল। এইখিনি বস্তু তোমালোকে আগতে পাই আহিছা। এতিয়া নতুনকৈ এটা বস্তু শিকিব লাগিব, স্পৰ্শক। স্পৰ্শক কি হয়, স্পৰ্শক বুলি কয় মানে কি জানানে, বৃত্ত এটা ধৰা আঁকিলোঁ, বৃত্তটোৰ যিকোনো এটা বিন্দুত এডাল ৰেখা টানিব লাগিব, যোনডাল এনেকুৱা এডাল ৰেখা টানিব লাগিব যোনডালে বৃত্তটোক অকল এটা বিন্দুত স্পৰ্শ কৰে, মানে বৃত্তটোত অকল এটা বিন্দুতহে স্পৰ্শ কৰে। যদি পাহৰি যোৱা লিখি থৈ দিবা। তাৰ মানে কি, এইটো বিন্দুতে ধৰা এনেকৈ স্পৰ্শ কৰাকৈ এডাল ৰেখা টানিলোঁ, এতিয়া এই বিন্দুটো অকল এইটো বিন্দুতহে, এই ৰেখাডালে অকল এইটো বিন্দুতহে স্পৰ্শ কৰিছে, গতিকে এইডালক কি বুলি কোৱা হয়, স্পৰ্শ, স্পৰ্শক। আৰু এই বিন্দুটোত যোনটো বিন্দুত স্পৰ্শ কৰিছে সেইটোক কোৱা হয় স্পৰ্শ বিন্দু। ঠিক আছে, এইকেইটা বস্তু মনত ৰাখিবা, লাগিলে ছবিটো আঁকি পেলাই এইটো লিখি থৈ দিয়া, এনেকৈ এটা বিন্দুত স্পৰ্শ কৰে, এইটো স্পৰ্শ বিন্দু, মনত থাকিব। আকৌ কৈ দিছোঁ, মানে এইটো যদি বৃত্ত হয়, যিকোনো এটা বিন্দুত স্পৰ্শ কৰিব লাগিব, সেইটোক কোৱা হয় স্পৰ্শক। ঠিক আছে, গতিকে এতিয়া আমি তোমালোকৰ যোনবিলাক পাঠৰ প্ৰশ্ন আছে সেইখিনি আমি চাম এতিয়া। আই হোপ তোমালোকে মই যি পঢ়াইছোঁ এতিয়ালৈকে বুজি পাইছা, আৰু যদি কোনোবাই নুবুজা কমেণ্টত কৈ দিবা। আমি এতিয়া তোমালোকৰ প্ৰথম উপপাদ্যটো চাম। ঠিক আছে, প্ৰথম উপপাদ্যটো কি কৈছে, এটা বৃত্তৰ যিকোনো এটা বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। মানে সদায় এনেকুৱা বস্তুবোৰ সদায় ছাইডত ড্ৰ কৰি চাবা। এইটো ধৰা বৃত্ত, এইটো চেণ্টাৰ O, হৈ গ'ল। যিকোনো এটা বিন্দুত স্পৰ্শকডাল, মানে এইকেইটা ধৰা আমি স্পৰ্শক এডাল টানিলোঁ, এইটো। ঠিক আছে, ধৰা প্ৰুফ কৰিব লাগে, ধৰা আমি ধৰা হ'ল এইটো ভালকৈ ড্ৰ কৰিবা, মানে যাতে পি বিন্দুটোত লাগি যায়। ঠিক আছে, ধৰা হ'ল O কেন্দ্ৰযুক্ত, কেনেকৈ প্ৰুফবিলাক আহিলে লিখে মই শিকাই আছোঁ। O কেন্দ্ৰযুক্ত এটা বৃত্তৰ
পি বিন্দুত এডাল স্পৰ্শক আছে পি বিন্দুত এডাল স্পৰ্শক আছে ঠিক আছে এতিয়া OP সংযোগ কৰা হ'ল OP টো সংযোগ কৰি দিয়া আমি কি প্ৰমাণ কৰিব লাগে জানেনে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল মানে এইডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব মানে এই ব্যাসাৰ্ধডাল যে আৰু এইডাল লম্ব হয় মানে এইখিনি 90 ডিগ্ৰী হয় সেইটো আমি দেখাব লাগে বুজি পালা সো লিখি দিবা ধৰা এইটো XY প্ৰমাণ কৰিব লাগে OP পাৰপেণ্ডিকুলাৰ XY সেইটো প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া কেনেকৈ প্ৰমাণ কৰিবা লিখিব লাগিব মানে প্ৰমাণ কৰাটোত কেনেকৈ হয় চোৱা তাৰ আগতে তোমালোকে এটা বস্তু শিকি লোৱা যদি এটা পইণ্ট আছে ঠিক আছে আৰু এডাল ৰেখা আছে আমি বহুত কেইটা ডিষ্টেন্স ড্ৰ কৰিলোঁ মানে এনেকৈ এটা ড্ৰ কৰিলোঁ এইটো 90 ডিগ্ৰী এনেকৈ ড্ৰ কৰিলোঁ এনেকৈ আঁকিলোঁ এতিয়া তোমালোকে নিজে চকুৰে চোৱাহে একো জুখিব নালাগে ইয়াৰ ভিতৰত আটাইতকৈ সৰু কোনডাল লাগিছে এডাল নে এডাল আটাইতকৈ সৰু মানে আটাইতকৈ কম কোনডাল এডালো ডাঙৰ কিন্তু এডালে সবতকৈ সৰু হয় নে নহয় এডাল বস্তুৱে এডাল ৰেখাই সবতকৈ সৰু হয় গতিকে এইটো পইণ্ট মনত ৰাখিবা মানে লম্বডালে সবতকৈ সৰু ডিষ্টেন্স হয় সৰু দূৰত্ব এটা বিন্দুৰ পৰা এতিয়া চোৱা মই যদি ইয়াত এনেকৈ এডাল ৰেখা আকো ইয়াতো ধৰা এডাল আঁকিলোঁ হ'ল এতিয়া চোৱা এইডাল ৰেখাই ধৰা আমি কনচিডাৰ কৰিলোঁ OA আৰু এই পইণ্টটো ধৰা B এতিয়া এইটো আৰু এইটো এইখিনি কিমান আছে OP এইখিনি পৰা এইখিনিলৈকে কিমান আছে এইখিনিলৈকে OB দুইটা সমান নহ'বনে কাৰণ ব্যাসাৰ্ধ হয় ন এইখিনি পৰা এইখিনিলৈকে এইটো ব্যাসাৰ্ধ এইখিনি পৰা এইখিনিলৈকে এইটো ব্যাসাৰ্ধ গতিকে OP = OB হ'ল আৰু আমি যদি গোটেইখিনি চাওঁ OA টো OP তকৈ ডাঙৰ নহয় জানো OP তকৈ ডাঙৰ নহ'ব জানো কোৱাচোন কিয় হ'ব কাৰণ চোৱা OP টো অকল এইখিনি হয় OA টোত কি আছে OAB এইটোও আছে OB টোও আছে আৰু BA টোও আছে হয় নহয় এইটো আৰু এইটো আছিলে হয়নে OP এইটো আছিলে A এইখিটা B আছিলে এতিয়া OP আৰু OB সমান হয় কিন্তু OB ডালত ইয়াৰ লগত BA টোও লগ লাগি আছে গতিকে গোটেই OA টো OP তকৈ ডাঙৰ নহ'ব জানো OA টো OP তকৈ ডাঙৰ হ'ব ঠিক তেনেকৈ যিমানে দেখা তুমি এনেকৈ নাআঁকা সবতকৈ সৰু ওলাব OP টোৱে সবতকৈ সৰু OP টোৱে ওলাব আৰু মই অলপ আগতে কি কৈছিলোঁ সবতকৈ সৰুডাল কি হয় লম্ব হয় সেইটো কাৰণে আমি ক'ব পাৰোঁ যে এইটো লম্ব এতিয়া ইমান কিবা কিবি আঁকিলোঁ একো তোমালোকে যদি মানে লিখিব নোৱাৰিলা কেনেকৈ লিখিব লাগে বুজাতটো চাগে বুজি পাইছাই যদি বুজি নাই পোৱা আকৌ অকণমান আগৰ পৰা চাই লোৱা কিন্তু বস্তুটো এইটোৱে হয় লিখিবা কেনেকৈ মই ডাইৰেক্ট কিতাপৰ সেইটোৱে দি দিছোঁ ইয়াৰ পৰাই লিখি লোৱা এইটো বস্তু কিতাপতে আছে বুজোৱাটো মই বুজাই দিছোঁ কেন্দ্ৰযুক্ত এটা বৃত্ত এনেকৈ লিখিবা আমি প্ৰমাণ কৰিব লাগে ধুনীয়াকৈ এইবিলাক লিখি ল'বা এইটো লিখিবা কি হ'ল ঠিক আছে কিউ বিন্দুটো বৃত্তটো বাহিৰত আছে হৈ গ'ল এইবিলাক লিখিব নালাগে তাৰপিছত OQ OP তকৈ দীঘল মানে OQ টো OP তকৈ ডাঙৰ মানে ইয়াত এইটো OQ টো OP তকৈ ডাঙৰ হ'ব অবভিয়াছলি ডাঙৰ হ'ব ন OP আৰু এইখিনি সমান হয় আৰু OQ টোত এইখিনিও আছে গতিকে এই গোটেইটো ইয়াতকৈ ডাঙৰ হ'ব হৈ গ'ল তাৰপিছত আৰু এইটো লিখি দিলে মই যিখিনি বুজাইছোঁ সেইটোৱে ইয়াত লিখা আছে সৰুকৈ কোনোবাই যদি লিখিব বিচাৰে এইটো স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তোমালোকক অনুশীলনী প্ৰশ্নকেইটা কৰাই দিওঁ 10.1 অনুশীলনী 10.1 এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে এটা বৃত্ত আছে কিমান স্পৰ্শক থাকিব পাৰে যিমান আঁকা নিজৰ ইচ্ছা ন সেইটো লিখিবা অসংখ্য খালী ঠাই পূৰণ কৰা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ইমান বিন্দুত ছেদ কৰে মানে কেইটা বিন্দুত ছেদ কৰে সেইটো লিখিব লাগে এতিয়া এটা বৃত্তৰ স্পৰ্শকে ইয়াত কেইটা বিন্দুত স্পৰ্শ কৰে মানে চোৱা এটা আমি বৃত্ত আছে এটা স্পৰ্শক ড্ৰ কৰিলোঁ ধৰা স্পৰ্শক এটা আঁকিলোঁ কেইটা বিন্দুত স্পৰ্শ কৰিব এটা বিন্দুত ন স্পৰ্শকৰ ডেফিনেশ্যনটোতে আমি কি লিখিছিলোঁ এটা বিন্দুত স্পৰ্শ কৰিব লাগিব গতিকে এইটো হ'ব এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাক কি বোলে মানে এটা বৃত্ত আছে দুটা বিন্দুত ছেদ কৰিছে এনেকৈ এই ৰেখাডালক কি বুলি কৈছিলোঁ অলপ আগতে চিয়া হৈ গ'ল এটা বৃত্তৰ বৰ বেছি কেইডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে মানে এটা বৃত্ত আছে সমান্তৰাল স্পৰ্শক ৰখা ড্ৰ কৰাটো খেলি মেলি আছে এনেকৈ আৰু এনেকৈ সমান্তৰাল কেইডাল থাকিব পাৰে
দুডালেতো থাকিব পাৰে ন, বেলেগ নাহে আৰু। চ' দুডাল সমান্তৰাল, মানে যেনেকৈ নাহক সমান্তৰাল অকল দুডালহে আহিব, এনেকৈ হ'লেও সমান্তৰাল অকল দুডালহে। এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো, বৃত্তটো স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু, মানে এইটো কি বুলি কৈছিলোঁ যে স্পৰ্শ বিন্দু। ঠিক আছে। ইয়াৰ পিছত 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি বিন্দুত টনা কিবা কিবি এইবিলাক আছে, ইমান পঢ়ি থাকিব নালাগে, আগত ড্ৰ কৰি লোৱা, ড্ৰ কৰি পঢ়িবা, তেতিয়া কুৱেশ্যনটো কৰোঁতে ইজি লাগিব। 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত, বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 5 চেণ্টিমিটাৰ। বিন্দু পিত টনা স্পৰ্শক পি কিউৱে, মানে এটা বিন্দুত পিত আছে, এডাল স্পৰ্শক আছে পি কিউ ধৰা। কেন্দ্ৰ অ'ৰ, কেন্দ্ৰটো হ'ল অ', মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে। কেন্দ্ৰ অ'ৰ মাজেৰে যোৱা এডাল ৰেখাক মানে কিউ বিন্দুত লগ লাগিছে, এইটো অ' কিউ ইকুৱেল টু 12, অ' কিউ 12 চেণ্টিমিটাৰ, এইটো 5 চেণ্টিমিটাৰ আছে। পি কিউৰ দৈৰ্ঘ্য কিমান সুধিছে, পি কিউটো উলিয়াব লাগে। কেনেকৈ কৰিবা চোৱা, আমি অলপ আগতে যে উপপাদ্যটো পাইছিলোঁ কি, যদি স্পৰ্শ বিন্দুত এইফালৰ পৰা এনেকৈ কেন্দ্ৰৰ পৰা এডাল ৰেখা টানে, এডাল কি হয়, লম্ব হয়, হয়নে নহয়? চ' অ' পি লম্ব পি কিউ, দেৰফৰ অ' পি কিউ কি হয়, সমকোণী ত্ৰিভুজ হয়, মানে উপপাদ্য 10.1টো মতে। 10.1 যোনটো ফাৰ্ষ্ট উপপাদ্য আমি প্ৰমাণ কৰিছিলোঁ, এইটো লম্ব নহয়, সেইটো কাৰণে দেৰফৰ পাইথাগোৰাছ থিয়ৰেমটো মতে, ইংলিছতে লিখি দিছোঁ, তোমালোকে লিখিলেই হ'ল, পাইথাগোৰাছ থিয়ৰেম মতে কি হয়, অ' পি স্কুৱেৰ প্লাছ পি কিউ স্কুৱেৰ, মানে সমকোণী ত্ৰিভুজ, এইটো আৰু এইটো ইকুৱেল টু অ' কিউ স্কুৱেৰ। এতিয়া অ' পি কিমান আছে, 5, আমি পি কিউটো উলিয়াব লাগে, পি কিউ, অ' কিউ কিমান আছে, 12। চ' এইটো যদি আমি কৰোঁ, পি কিউ স্কুৱেৰ ইকুৱেল টু 12 স্কুৱেৰ মাইনাছ 5 স্কুৱেৰ, 12 স্কুৱেৰটো আছে কিমান জানানে, 144 হয়, আৰু 5 স্কুৱেৰটো 25। এইটো যদি কৰোঁ মই, মাইনাছ কৰিলে 9 আহিব, তাৰপিছত 119, √119 আহিব পি কিউটো। ঠিক আছে, এইটো 119 চেণ্টিমিটাৰ। এইখন মই যোনখন কিতাপৰ পৰা লৈছোঁ ন, এইটো বস্তু সেয়া মই ক্লাছ 10ত থাকোঁতে এইখন মোৰ কিতাপেই হয় এখন, চ' মই তেতিয়াই কৰা, এয়া চিন দি থোৱা আছে। চ' আমি উপপাদ্য 10.2টো এতিয়া পঢ়িম, চাবা। এটা বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, মানে এটা বৃত্ত আছে, যিকোনো এটা বহিৰ্বিন্দু ল'লো, এইটো যিমানেই স্পৰ্শক নাটানে এনেকৈ চব মানে সমান হয় বুলি কৈছে, এইটো আৰু এইটো সমান হ'ব, এইখিনি সমান দৈৰ্ঘ্যৰ, সেইটো আমি প্ৰমাণ কৰিব লাগে। সেইটো আমি কেনেকৈ কৰিম, এতিয়া প্ৰথম আমি ডায়েগ্ৰামটো বনাই ল'ম ধুনীয়াকৈ, একদম কেনেকৈ প্ৰমাণ কৰে, আৰু এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। ঠিক আছে, ত' ধুনীয়াকৈ মই লিখি দিম কেনেকৈ কৰিব লাগে, চাবা। প্ৰথমতে ডায়েগ্ৰামটো বনাই ল'ম, পি কিউ আৰ। ত' প্ৰথম আমি কি লিখিম এনচাৰটোত, প্ৰথম ধৰা হ'ল অ' কেন্দ্ৰীয় বৃত্তত, কেন্দ্ৰ অ', চ' অ' কেন্দ্ৰীয় বৃত্তত পি কিউ আৰু পি আৰ দুটা স্পৰ্শক। ঠিক আছে, চ' পি কিউ আৰু পি আৰ দুটা স্পৰ্শক, আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে, পি কিউ আৰু পি আৰ সমান, মানে পি কিউ ইকুৱেল টু পি আৰ, সেইটো আমি প্ৰমাণ কৰিব লাগে। চ' আমি এতিয়া প্ৰথম আমি কি কৰিব লাগিব, অংকন কৰিব লাগিব এটা বস্তু। কি অংকন কৰিম, এইকেইটা বিন্দু লগাই দিয়া, অ' কিউ আৰু অ' আৰ, অ' কিউ আৰু অ' আৰ সংযোগ কৰা হ'ল বুলি লিখা, অলপ ভাল ভাষাত লিখিবা, আৰু সংযোগ কৰা হ'ল। তাৰপিছত চাবা, ইয়াৰ পিছত প্ৰমাণ আহিব, চোৱা এইটো পাৰপেণ্ডিকুলাৰ হ'ব নাই, আৰু এইটো লম্ব হ'বনে, উপপাদ্য কি আছিলে 10.1,
10.1 মতে মই ইয়াত উপপাদ্য 10.1 বুলি লিখিছো তোমালোকে পৰীক্ষাত যেতিয়া আহিব ন উপপাদ্যটো লিখি দিবা যে এটো হয় এটোৰ মতে না উপপাদ্যটোৱে লিখি দিবা মই ইয়াত মানে পাহৰি গৈছো কাৰণ উপপাদ্যটো এনেকা লিখিছো সো উপপাদ্য 10.1 মানে কি হয় এইখিনি লম্ব হয় সো কি হ'ব ও আৰ লম্ব পি আৰ লম্ব হয় কাৰণ কি এটো স্পৰ্শ বিন্দু হয় স্পৰ্শ বিন্দুত লম্ব হয় ঠিক তেনেকৈ এটো হ'ব এই দুটা লম্ব হয় এতিয়া এটো লগ লগাই দিব লাগিব দেই OP OQ আৰু OR সংযোগ কৰা হ'ল OP লগ লগাই দিলো এতিয়া দুটা ত্ৰিভুজ আছে মানে এটা এটো ত্ৰিভুজ POQ আৰু ত্ৰিভুজ POR দুইটা ত্ৰিভুজৰ এটো আৰু এটো এতিয়া চাবা OQ আৰু OR সমান হ'ব কিয় হ'ব ভাবাচোন কিয় হ'ব OQ আৰু OR OQ আৰু OR কিয় হয় দুইটা ব্যাসাৰ্ধ হয় সমান হ'ব তাৰ পিছত চোৱা OP আৰু OP এডাল ৰেখাই গতে সমান হ'ব দুইটা বৃত্ততে কি দুইটা ত্ৰিভুজতে OP = OP আৰু এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী PQO equal to PRO equal to 90 ডিগ্ৰী হৈ গ'ল সো কি হ'ব SAS এটো মতে কি হয় বৃত্ত দুটা ত্ৰিভুজ দুটা সৰ্বসম হয় ঠিক আছে এইখিনিলৈকে লিখি লোৱা তোমালোকে এতিয়া কি লিখিবা SAS উপপাদ্য মতে কি হ'ব ত্ৰিভুজ POQ সৰ্বসম ত্ৰিভুজ POR দুইটা ত্ৰিভুজ সৰ্বসম হ'ব এটা সৰ্বসম হলে এটো আৰু এটো বাহু সমান হ'ব সৰ্বসম বাহুৰ সব বাহু সমান হয় কোনো সমান হয় এফৰ কি হ'ব PQ = PR প্ৰমাণ হৈ গ'ল তেনেকৈ কৰিব লাগে একদম সহজ ভাষাত বুজাই দিছো আই হোপ তোমালোকে বুজি পাইছা এটা নেক্সট কোৱেশ্চনটো কৰিম আমি কি আছে প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্ত মানে কি জানেনে একেই কেন্দ্ৰ হয় এটা ধৰা এইটো ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰে মানে এইটো যদি O ডাঙৰ বৃত্তটোৰ জিয়াডাল সৰু বৃত্তটোক স্পৰ্শ কৰিছে তেতিয়া জিয়াডাল স্পৰ্শ বিন্দুত সমখণ্ডিত হয় মানে এখিনি আৰু এখিনি সমান হয় সো আমি প্ৰথম কেনেকৈ কৰে প্ৰথম আমি লিখি ল'ব লাগিব ধৰা হ'ল O কেন্দ্ৰযুক্ত দুটা ঐককেন্দ্ৰিক বৃত্ত এটা ঐককেন্দ্ৰিক বৃত্ত আছে O কেন্দ্ৰৰ এতিয়া চাবা আমি আৰু ধৰি লওঁ PQ এটো ধৰা R ধৰা হ'ল PQ জিয়াডালে PQ জিয়া লিখিছো দেই এইটো জিয়াডালে সৰু বৃত্তটোক R বিন্দুত স্পৰ্শ কৰে আমি প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে PR = RQ মানে এখিনি আৰু এখিনি সমান এটা প্ৰথম কাম কি হ'ব অঙ্কন কৰি ল'ব লাগিব কিবা কি কৰিম O আৰু R লগ লগাই দিয়া O আৰু P লগ লগাই দিয়া O আৰু Q লগ লগাই দিয়া OP OR OQ সংযোগ কৰা হ'ল লিখি দিবা এটা প্ৰমাণটো আহিব ঠিক আছে প্ৰমাণটো আমি কেনেকৈ কৰিম চাবা আমি দুইটা ত্ৰিভুজ লৈ লওঁ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ OPR আৰু ত্ৰিভুজ ORQ দুইটা ত্ৰিভুজ লৈ গ'লো এতিয়া এটো 90 ডিগ্ৰী হ'ব না এটো লম্ব হ'ব কাৰণ কি উপপাদ্যটো মতে এটো স্পৰ্শ বিন্দু হয় গতিকে এটো ব্যাসাৰ্ধ হয় সো এটো লম্ব হ'ব সো কি লিখিবা উপপাদ্য 10.1 মতে তোমালোকে উপপাদ্যটো লিখি দিবা ইয়াত OR পাৰপেন্ডিকুলাৰ PQ মানে এডাল পাৰপেন্ডিকুলাৰ হয় therefore কি হ'ব দুইটা এংগল সমান হ'ব মানে ORP = ORQ 90 ডিগ্ৰী এটো পালো ORP = ORQ 90 ডিগ্ৰী
এতিয়া চোৱা OP আৰু OQ সমান নহ'বনে কিয় সমান হ'ব কাৰণ এইটো কেন্দ্ৰ হয় O আৰু এইটো ডাঙৰ বৃত্তটোৰ কাৰণে দুইটা কি হয় ব্যাসাৰ্ধ সো OP = OQ ব্যাসাৰ্ধ সাইডত লিখি দিবা ডাঙৰ বৃত্তৰ হৈ গ'ল আৰু OR টো একেই সেম মানে লাইন হয় সো OR = OR হ'ল তিনটা পালো আমি কন্ডিশন এটো আৰু এটো মানে SAS সাইড এংগল সাইড ত্ৰিভুজৰ বস্তুবিলাক যদি নাজানে খেলিমেলি হ'ব তো ত্ৰিভুজ জনে নাই পঢ়া না ডেসক্ৰিপচনত লিংক আছে চাই লোৱাগে সো SAS আমি কি লিখিব পাৰো ইয়াত লিখিম তোমালোকে এখিনি লিখি লোৱা তেতিয়ালৈকে পাৰো SAS উপপাদ্য মতে SAS উপপাদ্য মতে দুইটা ত্ৰিভুজ কি হয় ত্ৰিভুজ OPQ সৰ্বসম ত্ৰিভুজ ORQ হৈ গ'ল মানে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বসম এটা সৰ্বসম হলে এই দুই বাহু এটো বাহু সমান হ'ব PR = PQ আমি হেতু প্ৰুফ কৰিব লাগে হৈ গ'ল তেনেকৈ কৰিব লাগে একদম সহজ ভাষাত বুজাই দিছো পৰীক্ষাত আহিলে বস্তুবোৰ এনেকৈ কৰিবা সিস্টেমেটিক্যালি কৰিব লাগিব ইয়াৰ পিছৰটো চোৱা আৰু কেইটা প্ৰশ্ন আছে উদাহৰণৰ কেইটা চোৱা তোমালোকক কতো উদাহৰণ কৰাই নিদিয়ে কিন্তু সো উদাহৰণ মই কৰাই দিছো কাৰণ এইবিলাক আহে এটা এংগল আছে এটা বহিবিন্দু T পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ মানে O কেন্দ্ৰযুক্ত এটা বৃত্ত আছে কি দিছে T পৰা এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক TP আৰু TQ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে PTQ মানে PTQ এটো এংগল = 2 * OPQ 2 * PTQ 2 OPQ এটো প্ৰমাণ কৰিব লাগে এতিয়া আমি এই প্ৰশ্নটো কেনেকৈ কৰিম চাবা PTQ আছে OPQ মানে এটো এই কোণটো আৰু এটো মানে এই দুটাৰ মাজত দেখাব লাগে PTQ টো ইয়াৰ ডাবল হয় এই বস্তুটো কেনেকৈ কৰিম এনসাৰটো চাবা এইবিলাক তোমালোকে লিখিব নালাগে কাৰণ ইয়াত দিয়াই আছে জাস্ট লিখি লোৱা TP = TQ কিহৰ কাৰণে কাৰণ স্পৰ্শক দুডাল সমান হয় এটা বিন্দুৰ পৰা টনা অলপ আগতে উপপাদ্যটো প্ৰমাণ কৰি আছিল যে এটা বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সমান হয় ঠিক আছে TP = TQ therefore যদি TP আৰু TQ সমান হয় TPQ ত্ৰিভুজটো TPQ ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব জানা নহয় ত্ৰিভুজটো সমদ্বিবাহু কেতিয়া হয় জনে নাজানা ত্ৰিভুজ চেপ্টাৰটো চাই লোৱা মোৰ ডেসক্ৰিপচনত লিংক আছে এটো সমদ্বিবাহু ত্ৰিভুজ মানে কি হয় দুটা বাহু সমান হয় TP = TQ therefore ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তাৰ বিপৰীত কোণ দুটা সমান হয় মানে ইয়াৰ বিপৰীত কোণ কোনটো এটো ইয়াৰ বিপৰীত কোণ এটো হৈ গ'ল এই দুটাও সমান হ'ব ঠিক আছে তাৰপিছত লিখিবা therefore TPQ = TQP এই দুটাও সমান হ'ব ঠিক আছে কাৰণ লিখি দিবা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান ঠিক আছে সমান বাহুৰ বিপৰীত কোণবোৰ সমান তাৰপিছত চাবা ডায়াগ্ৰামটো এখিনি মুছে দিছো ৰখা তোমালোকে এখিনি লিখি লোৱা আৰু এতিয়া ধৰি লোৱা কিবা এটা এংগল এটো থিটা ধৰি ললো লেট PTQ থিটা ধৰিছো বা যিকোনো ধৰিব পাৰা থিটা ধৰিলো এতিয়া চোৱা ত্ৰিভুজ TPQ এই ত্ৰিভুজটো তিনটা কোণৰ সমষ্টি 180 হয় মানে কি হ'ব PTQ গোটে তিনটা কোণৰ সমষ্টি 180 প্লাস TPQ প্লাস PQT মানে এটো কোণ আৰু এটো কোণ 180 হ'ব এতিয়া সব PTQ টো আমি কি ধৰিছো থিটা প্লাস এটো এনেকৈ থাকক TPQ প্লাস এটা চোৱা TPQ আৰু TQP একে হয়
ঠিক আছে সো এইটো জায়গাত আমি কি লিখিব পাৰো টি পি কিউ হৈ গ'ল এইখিনিলৈকে লিখি লোৱা ইয়াৰ পিছত এইখিনিলৈকে লিখি লোৱা ঠিক আছে সো ইয়াৰ পিছত আমি কি কৰিম চাবা ইয়াত লিখি দিছো হে এটো প্ৰশ্ন পিছত কৰি আছো এক সেকেন্ড কত গ'ল এটো প্ৰশ্ন পিছত কৰি আছো ইয়াতে লিখি দিছো theta equal theta plus tpq plus tpq equal to 180 মানে এটো কিমান হ'ব তেতিয়া theta plus 2 into tpq আগল theta plus 2 into tpq so that means theta plus 2 tpq 180 so ইয়াৰ পৰা 2 tpq equal to 180 minus theta so tpq কিমান হ'ব 90 minus theta by 2 হ'ব এটো কৰিলে tpq to হল এটো 1 বুলি দিয়া হল এখিনলৈকে বুজি পাইছা জাস্ট সিম্পলিফাই কৰি আহি আছো ইয়াৰ পিছত চাবা সো আমি কি পালো tpq to কিমান হয় এটো এংগল 90 minus theta by 2 ৰখা 90 minus এটো আছে 90 minus theta by 2 এটো গতিকে আমি এই এংগলটো কিমান পালো এটো 90 minus theta by 2 এটা সোয়া a2 op আৰু এডাল লম্ব হয়নে লম্ব হ'ব কাৰণ এটো স্পৰ্শ বিন্দু উপপাদ্য 10.1 টো মতে 10.1 মতে op লম্ব tp therefore opt কিমান হ'ব মানে গোটে এংগলটো 90 হল এটা opt ত এখিনি মুছি দিছো ৰাখা তেতিয়া ভালকে দেখি পাবা so opt এই গোটে এংগলটোত কি আছে opq প্লাস এটো আছে কোনটো এটো এংগল আছে আৰু এটো আছে tpq equal to 90 হগল এখিনলৈকে লিখি লোৱা তাইছত চাবা কেনেকৈ কৰিম আই হোপ তোমালোকে বস্তুটো ভালকে বুজি পাই আছা যদি নোপোৱা কমেন্টত এবাৰ লিখি দিবা তেতিয়া মই আকৌ বস্তুটো বুজাই দিম কিন্তু এটো সহজকে বুজাই দিছো ঠিক আছে বুজি নাপালে ফাৰ্ষ্টৰ পৰা এবাৰ চাই ললে হ'ল আৰু উদাহৰণৰ প্ৰশ্নবিলাক কোনেও তোমালোকক নকৰাই মই কৰাই দিছো ন কাৰণ মই নিজে জানো উদাহৰণৰ পৰা যে প্ৰশ্ন আহে গতিকে মোৰ যদি এডভাইস বিলাক মানা ন তোমালোকৰ মেথছত 100 পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে so opq plus tpq 90 minus theta so এটো লিখা opq তো এনেকৈ থাকক plus tpq তো কোন পাইছিলা 90 minus theta by 2 ইয়াত ওলাইছিলে যে এটো ইয়াত লিখা 90 minus theta by 2 একৰ পৰা এই একৰ পৰা যে মই লিখি দিলো তোমালোকে যদি লিখিব পাৰিলে হয় মই কিয় লিখিছো কাৰণ এইবোৰে তোমালোকৰ পৰীক্ষাত যোনে পেপাৰ চাই ন ভাল ইমপ্ৰেছন দিয়ে আৰু বেছি নম্বৰ দি দিয়ে এটো কেনসেল যাব 90 opq equal to theta by 2 so theta equal to 2 into opq আমি এটা theta কোনটো ধৰিছিলো এটো এংগল ধৰিছিলো কি হ'ব ptq 2 into opq এটো প্রুফ হৈ গল এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় দে চাই লবা ভালকে বুজি নাপালে আকৌ বাই বাই চাই থাকিবা এটো প্ৰশ্ন একদম ক্ৰিটিক্যাল প্ৰশ্ন হয় এটো একদম ভালকে লিখিব পাৰিলে ফুল মাৰ্কস পাবা বহুত মাৰ্কস আহিব পাৰে এটো ইম্পৰ্টেন্ট হয় প্ৰশ্নটো ইম্পৰ্টেন্ট হয় দেখো প্ৰথম কি কৈছে 5 সেমি ব্যাসাৰ্ধ এটা বৃত্ত আছে 5 সেমি ব্যাসাৰ্ধ এখিনি 5 সেমি PQ এডাল জিয়া PQ এডাল জিয়া হয় এবিলাক দিয়া আছে TP টো উলিয়াব লাগে TP এখিনি উলিয়াব লাগে ঠিক আছে এটো সম স্টাৰ মাৰ্ক কৰি দিছিল মই যেতিয়া মেট্ৰিকত পঢ়িছিলো এটো 2015 তে আৰু তেতিয়া মই গম পাইছিলো এটো মানে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো দেখিলে মই গম পাওঁ তেতিয়া পৰা ইম্পৰ্টেন্ট হয় TP দৈৰ্ঘ্য উলিয়াব লাগে এখিনি আন সেন্টিমিটাৰ দিয়া আছে গুটেখিনি PQ কি দিয়া আছে গিভেন OP equal to 5 cm PQ equal to 8 cm উলিয়াব কি লাগে TP এটা সব প্ৰথম কাম কি হ'ব এই দুটা ত্ৰিভুজ কনসিডাৰ কৰা এটো আৰু এটো TPR আৰু ত্ৰিভুজ TRQ দুইটা ত্ৰিভুজ এটো আৰু এটো সমান হয়
এইটো আৰু এইটো সমান হ'ব কাৰণ কিয় দুইটা স্পৰ্শক হয় আৰু স্পৰ্শকবিলাক সমান হয় সো কি হ'ব TP = TQ 10.2 উপপাদ্য ঠিক আছে এতিয়া TR টো দুইটাতে আছে গতিকে TR টো একে হ'ব এতিয়া কি আছিলে মই যে কৈছিলো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান অলপ আগত লিখি আছিলো সমান বাহু এটো আৰু এটো ইয়াৰ বিপৰীত কোণ কোনটো ইয়াৰ বিপৰীত কোণ এটো ইয়াৰ বিপৰীত কোণ এটো দুইটা সমান হ'ব মানে ইয়াত কোনটো সমান হ'ব TPR ইকুৱেল টু ইয়াত কোনটো সমান হ'ব TQR হৈ গ'ল এটো কি হ'ল S মানে সাইড এটো সাইড এটো A হৈ গ'ল therefore SAS উপপাদ্য মতে SAS এতিয়া SAS উপপাদ্য মতে এটো হ'ব এক সেকেন্ড এটো TPR ইকুৱেল সৰ্বসম ত্ৰিভুজ TQR দুইটা ত্ৰিভুজ সৰ্বসম হ'ব কাৰণ SAS উপপাদ্য ত্ৰিভুজৰ এটো আৰু এটো সৰ্বসম হ'ব therefore সৰ্বসম ত্ৰিভুজৰ কি হয় বাহুবিলাক সমান হয় কোণবিলাক সমান হয় মানে কি হ'ব এটো বাহু সমান হ'ব PR = RQ সমান হ'ল কোণটো সমান হ'ব এটো কোণ আৰু এটো কোণ PRT = TRQ এটো কোণ আৰু এটো কোণ সমান হ'ব দুইটা যদি সমান হয় আৰু টোটাল 180 আছে ঠিক আছে মানে দুইটা সমান হয় মানে দুইটা ধৰা x ধৰিলো therefore x + x এটো কোণ আৰু এটো কোণ কিমান হ'ব এটা ৰেখাত টোটাল কোণ কিমান হয় 180 so 2x = 180 হ'ল so x = 90 ডিগ্ৰী হ'ল ঠিক আছে মানে দুইটা 90 ডিগ্ৰী হ'ল বুজি পালা 90 ডিগ্ৰী ওলাল ইয়াৰ পিছত কেনেকৈ কৰিম চাবা এখিনলৈকে ধুনীয়াকৈ লিখি লোৱা ঠিক আছে এটো হ'ল x = 90 ডিগ্ৰী পালা ইয়াৰ পিছত চাবা এফালে লিখিছো এতিয়া এইটো ত্ৰিভুজ চোৱাচোন এইটো এইখিনি আমি উলিয়াব লাগে এইটো হয়নে আমি এইটো উলিয়াব লাগে ন এটা চাবা কেনেকৈ কৰিম এইটো কিন্তু একদম কনসেপ্ট থকা কোৱেশ্চন হয় মানে এইটো আহিবই পাৰে তো আমি এতিয়া কি গম পালো এইটো কোণ 90 ডিগ্ৰী হয় এইটো কোণ 90 ডিগ্ৰী হয় এই দুটা আৰু এইখিনি সমান হয় এতিয়া চোৱা PR = RQ পালো আৰু টোটাল কিমান আছে PQ = গোটেইখিনি কিমান আছে 8 আছে therefore কি হ'ব PR = RQ কিমান হ'ব 4 সেন্টিমিটাৰ কে হ'ব কাৰণ গোটেইখিনি যদি 8 আছে টোটাল আৰু এইখিনি সমান হয় সো একিটা 4 হ'ব একিটা 4 হ'ব বুজিলা ইয়াৰ পিছত চাবা ইয়াৰ পিছত আমি ধৰি লম ধৰা হ'ল এইটো ধৰা A এইখিনি ধৰা B মানে কি ধৰিলো TP = A TR = B এইখিনি A ধৰিলো এইখিনি B ধৰিলো ঠিক আছে আৰু এইখিনি কিমান আছে 4 এইখিনি 4 কাৰণ এইটো সমানে দুভাগ হৈছে এটা চাবা প্ৰথম ত্ৰিভুজ TPR তাত কি কৰিবা চাবা এতিয়া TP = A TR = B ধৰিলো মানে এইখিনি A এইখিনি B এটা প্ৰথম TPR ত্ৰিভুজ TPR সমকোণী হয় নে নহয় ত্ৰিভুজ TPR টো সমকোণী হয় কাৰণ এইখিনি 90 ডিগ্ৰী নহয় জানো হয়নে এইখিনি 90 ডিগ্ৰী হ'ল therefore এই ত্ৰিভুজটোত কি হ'ব মানে কোনটো ত্ৰিভুজৰ কথা কৈছো চোৱা এইটো সো ইয়াত কি হ'ব PR² প্লাস মানে এইখিনি PR আৰু TR = TP² এইখিনি TP হৈ গ'ল therefore PR কিমান আছে 4 প্লাস TR কিমান আছে B আৰু TP আছে A² হৈ গ'ল সো ইয়াৰ পৰা কি হ'ব A² - B² = কিমান আছে 4² মানে 16 ধৰা 1 ধৰিলো ঠিক আছে এইখিনিলৈকে বুজিলা ইয়াৰ পিছত আৰু এটা ত্ৰিভুজ আমি চাব লাগিব কোনটো ত্ৰিভুজ চাম চাবা এইখিনি মুছে দিছো ৰখা তেতিয়া ভালকে বুজিবা একদম লাহে লাহে পঢ়াইছো যাতে মানে বস্তুটো একদম বুজি পাই যোৱা কাৰণ এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এতিয়া আমি এইটো ত্ৰিভুজ চাম এই গোটেটো মানে কোনটো ত্ৰিভুজ TPO এটো সমকোণী হয় কাৰণ এটো 90 ডিগ্ৰী নহয় জানো এটো 90 ডিগ্ৰী হ'ব কাৰণ এটো স্পৰ্শক হয় therefore এটোত কি হ'ব পাইথাগোৰাছ
থিওৰেমটো এপ্লাই কৰিলে a2 স্কয়াৰ প্লাছ a2 স্কয়াৰ ইকুৱেল টু a2 স্কয়াৰ মানে এইটো কিমান আছে tp প্লাছ এইটো কিমান আছে po ইকুৱেল টু এইটো কিমান আছে to এটা tp কিমান আছে a po কিমান আছে 5 to t আৰু o t আৰু o হওঁতে কিমান হৈছে t আৰু r যোগ হৈছে আৰু y আৰু o যোগ হৈছে এইখিনি এতিয়া চাবা এটা বস্তু উলিয়াব থাকি গ'ল ঠিক আছে সেইটো উলিয়াই লম ৰখা একো নাই এইটো একদম আৰামত সলভ হ'ব সেইটো তোমালোকে আগত উলিয়াই দিবা চোৱা এইটো 5 হয় হয়নে এইটো 5 সেন্টিমিটাৰ এইখিনি কিমান হয় 4 সেন্টিমিটাৰ আৰু এইটো কিমান পাইছিলো আমি 90 ডিগ্ৰী সো এইটো কিমান হ'ব তেতিয়া or স্কয়াৰ প্লাছ pr স্কয়াৰ ইকুৱেল টু op স্কয়াৰ এইটো লিখিবা তলত ইয়া তলতে লিখি দিবা লাগিলে সো or স্কয়াৰটো আমি উলিয়াব লাগে প্লাছ pr স্কয়াৰ pr কিমান আছে 4 op আছে 5 সো or স্কয়াৰ কিমান হ'ব জানানে 25 - 16 কৰিলে 9 হ'ব সো or হ'ব 3 সেন্টিমিটাৰ ঠিক আছে এইটো আগত লিখিবা or টো 3 সেন্টিমিটাৰ আগল আৰু tr এইখিনি কিমান দিছিল b সো ইয়াত আছে to মানে t পৰা o লৈকে যাব লাগে গুটেখিনি সো গুটেখিনি কিমান হ'ব b + 3 হোল স্কয়াৰ হৈ গ'ল সো এটা ভাঙি দিয়া এটো a স্কয়াৰ + 25 ইকুৱেল টু এটো ভাঙি দিলে কিমান হ'ব b স্কয়াৰ + 2 * 3 * b + 3 স্কয়াৰ এটো যদি কৰো মই a স্কয়াৰ + 25 ইকুৱেল টু b স্কয়াৰ + 6b + 9 এটো আহিব ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম চাবা ইয়াৰ পিছত আমি কি কৰিম a স্কয়াৰ আছে ইয়াত b স্কয়াৰ আছে এটো এফালে লৈ আনা a স্কয়াৰ - b স্কয়াৰ ইকুৱেল টু 25 টো এফালে লৈ যাব লাগিব তেতিয়া ইয়াত কিমান আছিল এইখিনি পাই এটো চোৱা a স্কয়াৰ আছে b স্কয়াৰ আছে b স্কয়াৰ টো এফালে নিলো 25 টো এফালে নিম সো কিমান হ'ব 6b + 9 অলৰেডি আছে আৰু -25 কিমান হ'ব a স্কয়াৰ - b স্কয়াৰ ইকুৱেল টু 6b এটো কিমান হ'ব -16 হ'ব এটো 2 হল এটা 1 আৰু 2 ৰ পৰা আমি কি পালো চোৱা 1 আৰু 2 ঠিক আছে 1 আৰু 2 ৰ পৰা এটো এফালে আছে এটো এফালে আছে এটো এই দুটাই সমান হ'ব মানে কি হ'ব 6b - 16 ইকুৱেল টু 16 ইয়াৰ পৰা 6b ইকুৱেল টু 32 b ইকুৱেল টু হ'ব 2 এ কৰিলে 3 হ'ব এটো 16 হ'ব b ইকুৱেল টু হ'ব 16/3 আমি উলিয়াব লাগে এখিনি b আছিলে আমি উলিয়াব লাগে এখিনি মানে এখিনি কিমান আছিলে a আছিলে সো আমি a টো উলিয়াব লাগে therefore 1 ৰ পৰা a স্কয়াৰ - b স্কয়াৰ ইকুৱেল টু 16 a স্কয়াৰ ইকুৱেল টু 16 + b হৈ গ'ল 16 + b স্কয়াৰ এটা b জায়গা b ভ্যালুটো ইয়াত পুট কৰি দিয়া b ভ্যালুটো ইয়াত পুট কৰি দিয়া কি হ'ব চাবা নিজে কৰা a স্কয়াৰ ইকুৱেল টু 16 প্লাস b কিমান আছে 16/3 সো এটো যদি হয় a স্কয়াৰ ইকুৱেল টু 16 প্লাস 16 স্কয়াৰ কৰিলে 256 হয় মনত ৰাখিবা 9 ইয়াৰ পিছত এটো যোগ কৰিব লাগিব তো কেনেকৈ যোগ কৰিবা a স্কয়াৰ ইকুৱেল টু 9 এটো এলসিএম ল'ব লাগিব সো মানে লসাগু ল'ব লাগিব সো 9 টো তলত আছে ইয়াত 16 ৰ লগত ইনটু 9 হ'ব প্লাস 256 তোমালোকে সাইডত এটো পূৰণ কৰি চাবা এটো হ'ব 144 প্লাস 256 নে কোন হ'ব 400/9 এটো কিহৰ ভ্যালু a স্কয়াৰ therefore a স্কয়াৰ যদি 400/9 হয় a কিমান হ'ব √400/9 এটা 400 টো কিহৰ স্কয়াৰ মানে কিহৰ বৰ্গমূল হলে 400 টো বৰ্গমূল কিমান 20 আৰু 9 ৰ বৰ্গমূল 3 সো 9 ৰ বৰ্গমূল আহি গ'ল 3 এইটো a দেখিছা কিমান কষ্ট কৰিব লগা হলে এইটো a টো ভ্যালু উলিয়াবৰ কাৰণে আৰু এটো কৰিবই লাগিব ইয়াতকে বেলেগ সহজ উপায় নাই therefore
TP = 20/3 সেন্টিমিটাৰ এইটো আহিলে তোমালোকৰ 5-6 নম্বৰ মান থাকিব আৰু ইমান সহজ কুৱেশ্যন হয় খালি অলপ দীঘলীয়া হয় কিন্তু একদম বেসিক কুৱেশ্যন হয় কৰি ল'বা আৰু এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট যোনটো ভিডিঅ' আহিব তাত তোমালোকৰ 10.2 পুৰা অনুশীলনী কমপ্লিট এনসাৰ থাকিব কিন্তু তাৰ আগতে আজিৰ ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰা যিমান ভাল ভিউ আহিব ন মই সিমানেই সোনকালে দিম এইটো ভিডিঅ'